নমস্কাৰ, welcome to my channel. So আজি আপোনালোকক মই দেখুৱাম how to draw hands. So আপোনালোকে ভিডিওটো চাই থাকিব, step by step মই দেখুৱাবলৈ ট্ৰাই কৰিছো একদম ইজি মেথডত। আপোনালোকে প্ৰথমতে এটা স্কোয়াৰ বা বক্স এটা বনাই ল'ব। এই বক্সটোৰ এইডাল লাইনৰ পৰা নেক্সট এডাল লাইন এই ডিষ্টেন্সটো সেম ৰাখিব। আৰু আপোনালোকে এটা বস্তু অবজাৰ্ভ কৰিব, আমাৰ হাতৰ ফিংগাৰ কেইটা সেম লেংথৰ নহয়, কোনোবাটো দীঘল কোনোবাটো অলপ চুটি হয়। আৰু কোনটো কিমান চুটি দীঘল আপোনালোকে সেইটো বস্তু অলপ নিজে অবজাৰ্ভ কৰিব লাগিব। আমি যেতিয়া ড্ৰয়িং কৰোঁ ইটছ অল এবাউট অবজাৰ্ভেশ্যন। চ' আপোনালোকে অবজাৰ্ভ কৰিব জানিব লাগিব, বস্তুবিলাক এনেই ওপৰে ওপৰে নাচাব। বস্তুবিলাক যিকোনো ধৰি লওক কিবা বটল এটা চাইছে অবজাৰ্ভ কৰিবলৈ ট্ৰাই কৰিব সদায়। এজ এন আৰ্টিষ্ট অবজাৰ্ভেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। চ' আপোনালোকে ট্ৰাই কৰিব যিকোনো বস্তু। চ' ইয়াতে আৰ্ক টাইপ ড্ৰ কৰি লৈছোঁ, কাৰণ আমাৰ প্ৰত্যেকটা ফিংগাৰত কিমান জইন থাকে আপোনালোকে যদি চাই নিজৰ হাতখনত তেতিয়াও দেখিব 1 2 3, কিন্তু আমাৰ যিটো বুঢ়া আঙুলি বুলি কওঁ সেইটো দুটা জইন থাকে। বাকী গোটেই কেইটা মানে 4টা আঙুলিত আমাৰ 3টাকৈ জইন থাকে। চাওক এইখিনি বস্তু আপোনালোকে বুজি ল'ব ষ্টেপ বাই ষ্টেপ, আপোনালোকৰ বাবে একদম ইজি হৈ যাব। চ' ইয়াতে ডাইৰেক্ট মই ফ্লেট টাইপ কৰি দিছোঁ, কিন্তু আপোনালোকে কাৰণ যিহেতু আমাৰ হাতখন 3 ডাইমেনশ্যনেল হয়, গতিকে আপোনালোকে 3 ডাইমেনশ্যনেল হেৰিটো আনিবৰ বাবে এফেক্টটো আনিবৰ বাবে আপোনালোকে চিলিণ্ড্ৰিকেল ফৰ্ম ইউজ কৰিব লাগিব। আশা কৰিছোঁ আপোনালোকে বুজি পাই গৈ আছে। দেন এতিয়া এড কৰিব। প্ৰথমতে এইখিনি যিখিনি বেচিক্স হয় এইখিনি বস্তু আপোনালোকে বুজি ল'বলৈ ট্ৰাই কৰিব। দেন আপোনালোকে যিকোনো এংগলত হাত ড্ৰ কৰিব লাগিলে আপোনালোকে একদম কৰিব পাৰিব উইদাউট ৰেফাৰেঞ্চ। ঠিক আছে, মানে জাষ্ট মই আপোনালোক চিম্পলকে বস্তুটো বুজাই দিছোঁ। আৰু চবতকৈ লংগেষ্ট কোনটো হয় আমাৰ মিডল ফিংগাৰটো। এই গোটেইখিনি বস্তু অবজাৰ্ভ কৰিব, কোনটো আঙুলি কি বুলি কয়, এইবিলাক বস্তু আপোনালোকৰ বেচিক্স হয়, এইবিলাক বস্তু সকলোৱে জনাটো দৰকাৰ। আপোনাক অলৰেডি মই কৈ দিছিলোঁ কোনটো কিমানৰ পৰা কিমান ইকুৱেল হয়। চাওক আপোনালোকে এনেকুৱা মই বিভিন্ন ষ্টেপ দেখাই দিছোঁ আপোনালোক। ধৰি লওক উইদাউট মাচল কেনেকুৱা দেখি আমাৰ হেৰিটো কি বুলি কয় বনত, উইদাউট মাচল কেনেকুৱা মানে হাতখন দেখিবলৈ কেনেকুৱা হয়, এইখিনি বস্তু আপোনালোকক মই দেখাবলৈ ট্ৰাই কৰিছোঁ যাতে আপোনালোকৰ বাবে একদম চিম্পল হয় আৰু ইজি হয়। ভিডিঅ'টো মই অলপ স্পীড কৰি দিছোঁ, কাৰণ আপোনালোকে যদি বেছি দীঘলীয়া কৰোঁ তেতিয়া আপোনালোকে বৰ পাব। চ' ইয়াতে যদি আপোনালোকে অবজাৰ্ভ কৰি চাব আমাৰ কেইটা জইন আছে টোটেল। এইবিলাক সৰু সৰু বস্তু হয়, কিন্তু আপোনালোকে অবজাৰ্ভ কৰিব লাগিব, তেতিয়া আপোনালোকৰ বস্তুবোৰ ক্লিয়াৰ হ'ব। এজ এন আৰ্টিষ্ট আমাৰ সৰু সৰু কিছুমান বস্তুটো আমি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। চ' আশা কৰিছোঁ আপোনালোকে বস্তুখিনি বুজি পাইছে। আৰু আপোনালোকে যদি যিকোনো মানে আপোনালোকৰ ডাউট থাকে আপোনালোকে মোক ডাইৰেক্ট মেছেজ কৰিব পাৰে, নহ'লে কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব পাৰে। আৰু যিসকলে এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেখেতসকলৰ বাবে এটা ভাল খবৰ, আমি এখন নতুনকৈ ইনষ্টিটিউট ষ্টাৰ্ট কৰিছোঁ। চ' যিসকলে আৰ্ট ভাল পায় বা আৰ্ট এজ এ প্ৰফেশ্যন হিচাপে ল'ব বিচাৰে তেখেতসকলৰ বাবে একদম আপোনালোকৰ বাবে উপযুক্ত স্থান হৈছে দৃষ্টি ইনষ্টিটিউট অফ আৰ্ট এণ্ড ডিজাইন।
সো আশা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা পাম। আমাৰ ইনষ্টিটিউটখন নৰ্মেল আৰ্ট স্কুল টাইপ নহয়। ইয়াতে আপোনালোকক যেনে ধৰি লওক ডিজাইন, আৰ্কিটেকচাৰ, ফেশ্বন ৰিলেটেড এইটো ফিল্ডত যাবৰ বাবে কি কি কৰিব লাগিব, কেনেকৈ আপোনালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব, কি এণ্ট্ৰেঞ্চ দিব লাগিব, সেই গোটেইবোৰ বস্তু আপোনালোকক সহায় কৰিবৰ বাবে আমি আপোনালোকৰ বাবে এই অনুষ্ঠানটি আৰম্ভণি কৰিছোঁ। চ' যিসকল ইণ্টাৰেষ্টেড হয় আপোনালোকে মোক ডাইৰেক্টলি আপোনালোকে আমাৰ চেণ্টাৰত আহিব পাৰে। আৰু হয়তো আপোনালোকে মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে। আমি এতিয়া বৰ্তমান নলবাৰীত খুলিছোঁ। নলবাৰী এইখিনি কি বুলি কয়, পাল্লা ৰোড বুলি কয়, কটন ফিল্ড যে আছে, কটন ফিল্ডৰ ফ্ৰণ্টত। চ' আমাৰ ইয়াতে এজন যদি আপোনালোকে হবি হিচাপেও শিকিব বিচাৰে, আপোনালোক মষ্ট ৱেলকাম। আপোনালোকে যদি এজ এ প্ৰফেশ্যন হিচাপেও আপোনালোকে কৰিব বিচাৰে, তেতিয়াও আপোনালোকক ৱেলকাম। চ' আপোনালোকে এডমিশ্যন ল'ব নলয় নাই, আপোনালোকে প্ৰথমতে এটা এক্সপিৰিয়েঞ্চ এটা লৈ যাওক। আমাৰ তাত আহক, আমাৰ লগত কথা পাতক। আমি যিখিনি বস্তু আপোনালোকক দিব পাৰোঁ, বুজাব পাৰোঁ, মোৰ যিখিনি নলেজ আছে সেইখিনি বস্তু আমি দিবলৈ ট্ৰাই কৰিম। চ' আহক আৰু ভিজিট কৰক, আমাৰ লগত কথা পাতক। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে কি বুলি কয়, আমাৰ যেনেকুৱা ধৰি লওক নৰ্মেল আৰ্ট স্কুলবিলাক কি হয়, ছানডে অনলি অ'পেন হয় বা ছেটাৰডে কেতিয়াবা কিছুমান আৰ্ট স্কুল অ'পেন থাকে। কিন্তু আমাৰ তেনেকুৱা নহয়, আমাৰ ফুল উইক অ'পেন থাকিব, অনলি মানডে অফ থাকে আমাৰ। বাকী কেইদিন আপোনালোকে যেতিয়াই বিচাৰে তেতিয়া আহিব পাৰে। কেৱল এতিয়া আপোনালোকে যদি অহাৰ আগত এবাৰ কণ্টেক্ট কৰে তেতিয়া আমাৰ বাবে ভাল হ'ব। চ' আপোনালোক মষ্ট ৱেলকাম, প্লিজ আহক আৰু আমাৰ লগত কথা পাতক। কাৰণ এতিয়া মই ইউটিউবত আপোনালোকৰ বাবে যিমান পাৰোঁ ইজিকৈ আপোনালোকক দেখাইছোঁ ইয়াতে, কিন্তু গোটেইখিনি বস্তু ইয়াতে ইউটিউবত কভাৰ কৰাটো ইমান পচিবল নহয়। চ' আপোনালোকে যদি আৰু এডভান্স লেভেলৰ আৰু ডিটেইল বেছ ষ্টাডি কৰিব বিচাৰে, তেন্তে আপোনালোকে আমাৰ চেণ্টাৰত আহিব পাৰে। এতিয়া আমি নলবাৰীতে আমাৰ চেণ্টাৰ উপলব্ধ হয়, আমি লাহে লাহে বেলেগতো আমি ট্ৰাই কৰিম খুলিবলৈ। চ' আশা কৰিছোঁ আপোনালোকে আমাক ছাপোৰ্ট দিব। চ' এতিয়া মই ভিডিঅ' দিলে আহোঁ চাওক, এতিয়া মই আপোনালোকক গোটেই ষ্টেপ বাই ষ্টেপ বেলেগ বেলেগ কেনেকৈ ধৰি লওক বক্সৰ দ্বাৰা বনাব পাৰি, কেনেকৈ বেলেগ এংগলত বনাব পাৰি, এই গোটেইখিনি বস্তু আপোনালোকক মই ইয়াতে দেখাই আছোঁ। আপোনালোকে প্ৰথমতে ভিডিঅ'টো চাব, দেন আপোনালোকে গোটেইখিনি বস্তু বুজিবলৈ ট্ৰাই কৰিব। প্ৰথমতে আপোনালোকে একো ড্ৰ কৰিব নালাগে, ফাৰ্ষ্ট ভিডিঅ'টো চাব, দেন বুজিবলৈ ট্ৰাই কৰিব এবাৰ। দেন আপোনালোকে প্ৰথমতে ৰেফাৰেঞ্চ লওক, ৰেফাৰেঞ্চ লৈ ফটোখনত চাওক, অবজাৰ্ভ কৰক, কোনটো আঙুলি কিমান দীঘল, আমাৰ কি বুলি কয় কিমান ডিষ্টেঞ্চ আছে, হাতখন কিমান লম্বা হয়, এই গোটেইখিনি বস্তু অবজাৰ্ভ কৰক ফাৰ্ষ্ট। দেন আপোনালোকে পেঞ্চিল হাতত লওক। তাৰপিছত আপোনালোকে মই কেনেকৈ ষ্টেপ বাই ষ্টেপ কৰিছোঁ সেইটো বস্তু আপোনালোকে ৰিপিটেশ্যন কৰি যাওক। তাৰপিছত যদি আপোনালোকে ভাল ৰিজাল্ট নাপায়, তেনেহ'লে মোক ক'ব, কমেণ্ট কৰি জনাব। চ' প্লিজ প্ৰেক্টিচ কৰি যাওক। যিসকলে আৰ্ট ভাল পায়, যিসকলে ইয়াতে কেৰিয়াৰ বনাব বিচাৰে, আমাক কণ্টেক্ট কৰক। চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। আৰু যদি ভিডিঅ'টো আপোনালোকে কিবা ভুল দেখা পাইছে, প্লিজ আপোনালোকে কমেণ্ট কৰি মোক জনাওক। দেন মই নেক্সট ভিডিঅ'ত সেই বস্তুখিনি শুধৰণি কৰিব ট্ৰাই কৰিম। চ' থেংক ইউ ফৰ ৱাচিং। যদি অলপো ভিডিঅ'টো ভাল পাইছে, প্লিজ শ্বেয়াৰ কৰিব। যদি আপোনালোকৰ ঘৰত কোনোবা কি বুলি কয় আৰ্ট যিসকলে কৰিব বিচাৰে বা আৰ্ট কৰি ভাল পায় বা কৰি আছে এতিয়া, তেখেতসকলৰ ওচৰত প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকক। থেংক ইউ।